আসসালামু আলাইকুম মোর সম্মানীয় ভিউয়ার্স, মই আজি বর্তমান উপস্থিত আছো বৰপুখুৰী আহমেদনগৰত এখন ঘৰত, য'ত এগৰাকী ছোৱালীয়ে আমাৰ আব্দুল হাসিব গাৰ্লছ হাই স্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছে। তেখেতক সন্মান দিয়াৰ কাৰণে আমি যিটো কাম কৰি আছিলো, প্ৰত্যেকজন পাছ কৰা ল'ৰা ছোৱালীৰ ঘৰে ঘৰে গৈ পেলাই আমি কৰিছো। সেইভাবে আমি তেখেতৰ ঘৰতো আহিছো। তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাম আৰু আদৰণি পৰ্ব কৰিব আমাৰ লগত উপস্থিত থকা মোহাম্মদ হেলাল হুছেইনে। তেখেতক এটা কলমেৰে সন্মান জনাব আমাৰ লগতে একেলগে কাম কৰি থকা আমাৰ ৰাজু দাই। তেখেতক অলপ আমি যিটো মুখ মিঠা কৰিম, তেখেতক উৎসাহিত কৰাৰ কাৰণে, সন্মান দিয়াৰ কাৰণে অলপ মিঠাই দি তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাম। মই নিজেই কংগ্ৰেচুলেশ্যন। এইখিনি তাইক লগত লৈ আমি এই কাৰণেই কৰি আছো, এই অঞ্চলৰ আহমেদনগৰ অঞ্চলত যিখিনি অহাবাৰ মেট্ৰিক দিব, মেট্ৰিক ৰিজাল্টত যাতে তেখেতসকলেও ভাল এটা ৰিজাল্ট কৰিব পাৰে, তাৰ নিচিনা একেবাৰে পাছ কৰিব পাৰে ভালকে। গতিকে এই ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্য, তাইৰ ওচৰত এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যাতে তাইৰ নাম কি, কোনখন বিদ্যালয়ৰ পৰা দিছে, এই দুটা বস্তুই জানিম। এনেই ভিডিঅ'ৰ সন্মুখত অহা নাই, লাজ পাই আছে, কথা কোৱাৰ তাৰ মানে সাহস হোৱা নাই। আমি জোৰ কৰি আনি থিয় কৰাইছো, অনলি নামটো জানিবলৈ চেষ্টা কৰিম তাইৰ পৰা। তোমাৰ নাম? হাফিজা বেগম। হাফিজা বেগম, কোনখন বিদ্যালয়ৰ পৰা দিছিলা পৰীক্ষা? আব্দুল হাসিব উচ্চ মাধ্যমিক বালিকা বিদ্যালয়। তোমাৰ যিটো ৰিজাল্ট হৈছে, ঠিক আছে, তুমি সন্তুষ্টিত নে আৰু ভাল হোৱাৰ ইচ্ছা আছে? আৰু ভাল হোৱাৰ ইচ্ছা আছে। কিয় হোৱা নাই, কিবা কাৰণ? কি কাৰণত হোৱা নাই? তাৰ মানে বেমাৰ বা কিবা অসুবিধা হৈছিল নেকি? আচ্ছা, ঠিক আছে। কোনে তোমাক বেছি সহায় কৰিছে তোমাৰ এনেকুৱা পাছ কৰাত? মোৰ মা। আৰু কোনোবা? শিক্ষাগুৰুসকলে? দুজন শিক্ষক। নাম? আজমল আলী ভূঞা আৰু সিৰাজ। গতিকে আজমল ছাৰ আৰু সিৰাজ ছাৰ, তেখেতসকলক এই ভিডিঅ'ৰ যোগেদি মই পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছো। এই ছোৱালীজনীও আপোনালোকৰ নাম উল্লেখ কৰিছে ভিডিঅ'ত। আপোনালোকে বহুত বহুত সহায় কৰি আছে ল'ৰা ছোৱালীসকলক। আগন্তুক দিনত আৰু যাতে আপোনালোকে ভালদৰে কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৱে বৰপুখুৰী ৰাইজৰ হৈ পেলাই আশা ৰাখিছো আপোনালোকৰ ওপৰত। গতিকে আজি এইখিনি শেষ কৰিম আৰু দীঘলীয়া নকৰো, কাৰণ এনেই তাই লাজ পাই আছে, একো ক'ব বিচৰা নাই। সালাম আলাইকুম রহমতুল্লাহ। ছোৱালীজনীৰ দেউতা নাই, যদি পঢ়াৰ কাৰণে যদি কিবা সহায় আপোনালোকে কৰে তাতে বহুত বহুত ভালে হ'ব। আৰু তাৰ পঢ়াৰ খুব ইচ্ছা, তাৰ পঢ়াৰ খুব ইচ্ছা আছে। তেনেহ'লে আপোনালোকে জানে যে দেউতা নাথাকিলে আৰু কি, মই বুজিব মোৰ দেউতা নাই। ছোৱালীটোক অলপ সহায় কৰিব আপোনালোকে। যদি কোনোবা এডমিশ্যনৰ কাৰণে যায়, যিকোনো স্কুলত এডমিশ্যনৰ কাৰণে যায়, চবে অলপ আদৰণি মৰম দিব আৰু সহায় কৰিব। প্ৰিয় ভিউৱাৰ্ছ, আমাৰ হেলাল দাই ৰিজনটো উল্লেখ কৰিছে, মই ইয়াৰ আগত জনা নাছিলো, হয়তো পাহৰি গৈছিলো। গতিকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিম যাতে এইজনী ছোৱালীয়ে যাতে দেউতা নথকাৰ অসন্তুষ্টিত টকাৰ অভাৱত যাতে লিখা পঢ়া বন্ধ কৰিবলগীয়া নহয়। যোনে মোৰ ভিডিঅ'টো চাইছে, সাধ্য অনুযায়ী তেখেতসকলে যাতে এই ছোৱালীজনীৰ এডমিশ্যন ফিজটো ফ্ৰী কৰি দিয়ে আৰু যাতে আপোনালোকে বুকৰ ব্যৱস্থা কৰি দিয়ে। এই দুটাই অনুৰোধ আপোনালোকৰ, বেলেগ একো কৰি দিব নালাগে। এডমিশ্যনটো ফ্ৰী হ'ব লাগে, বুকৰ এটা ব্যৱস্থা কৰি দিব লাগে। যদি কোনোবাই দিব নোৱাৰে, দয়া কৰি মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, তেতিয়াহ'লে বেলেগ কোনোবা এজনে কৰি দিব পাৰিব। এইখিনি আজি আছিল। ধন্যবাদ। জয় আই অসম।